কথা হ'ল কি এইটো যিহেতু প্ৰেমহৰা ৰুদ্ৰ তিনিআলি আগতেও আমি কৈছোঁ ইয়াতে এটা পিলাৰ আছে কালভাৰ্টৰ এটা নাই এইটো এই কাৰণে হ'ল যিহেতু ইয়াতে এখন ব্যক্তিগত বজাৰ এইখন বজাৰৰ নাম পুনাধৰ বজাৰ আৰু তেওঁৰ পুত্ৰ উজ্জ্বল বসুমতাৰীয়ে ব্যক্তিগত হিচাপে এই বজাৰখন গঢ়িব যাওঁতে আৰ্ট ফিলিং কৰিব যাওঁতে যিহেতু এই কালভাৰ্টৰ বেক চাইডটো একেবাৰে মাটি দি পুতি পেলালে পুতি দিয়াৰ কাৰণে যিহেতু তিনিআলিৰ চুকৰ এই জমা হোৱা পানীভাগ হলহলীয়াকৈ যাব নোৱাৰাৰ কাৰণে এই বানপানীটোৰ সৃষ্টি হৈছে আৰু সৃষ্টি হয় খেতিপথাৰ বিনষ্ট কৰিছে তাৰোপৰি বিভিন্ন ঘৰত এতিয়া ভেটিত পানী সোমাইছে আমাৰ ইয়াত প্ৰায় 12 ঘৰ মানুহৰ এনেকুৱা হানি বিঘিনি হৈছে আৰু কি কাৰণতনো কথা হ'ল কি এজন ব্যক্তিয়ে চৰকাৰী এটা বস্তু সমজুৱা যিটো উপভোগৰ বস্তু তেওঁ এই কালভাৰটো পুতি পেলালে এইটো হাতৰ যেন মোৰ লাগিলে আৰু 2022 চনত যেতিয়া এই পিলাৰটো ভাঙিছিলে বা কালভাৰটো বন্ধ কৰিছিলে তেতিয়া PWDৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত মই কথা পাতিছিলোঁ নম্বৰটো লৈ তেওঁ সোধোতে তেওঁ ক'লে এইবিলাক কৰিব পাৰে কাবাৰ যদি অসুবিধা হৈছে তেতিয়াতে আমি ভাবিলোঁ ইমান ভাল এটা কথা কয় সুধিবলৈ যাওঁতে যদি তেনেকৈ ক'লে তেওঁৰ পৰাটো একো উপকাৰ নাপাওঁ গতিকে কথা পতাটো মই বন্ধ কৰিলোঁ তাৰোপৰি মই তেতিয়াৰ দিনৰ SDO চিভিল ছাৰকো আমি জনাইছিলোঁ সমাজ গৈ আবেদনো দিছিলোঁ কিন্তু কাৰ্যক্ষেত্ৰত একো পৰিণত নহ'ল একো সুফল নাপালোঁ এতিয়া আমি দুৰ্ভোগ ভুগিছোঁ পুনৰ যিহেতু উজ্জ্বল বসুমতাৰীয়ে এই বজাৰ পাতিব যাওঁতে নিজৰ মনৰ মতন চিন্তা কৰি তেখেতে এইখিনি পুতি পেলালে পুতি পেলোৱাৰ কাৰণে বানপানীটোৰ সৃষ্টি হৈছে আপোনালোকে দেখিছে পুখুৰীৰ মাছবোৰো ওলাই গৈছে আৰু বেয়া লাগিছে দুখ লাগিছে কাৰণ কেলে এই পুলটো বন্ধ কৰি দিয়াৰ পৰাই বানপানীৰ সৃষ্টিখন হৈছে কিন্তু বেয়া লাগিছে মানুহবোৰ বৰ দুখ লগা হৈছে এইকেইঘৰ মানুহ ডুবি আছে সেইটোৱে বেছি বেয়া লাগিছে আৰু এতিয়া এটা কথা এই পুলটো কালভাৰটো যদি খুলি দিয়ে পানী বহুত টানিব আৰু এই আমাৰ 2 নং প্ৰেমহৰা তিনিআলি ৰুদ্ৰ তিনিআলিটো অকণ ভাললৈ আহিব এই কেইঘৰ মানুহ এতিয়া সোমাব পৰা নাই ওলাব পৰা নাই ভিতৰত প্ৰায় পানী এককালেই হ'ব হৈছে আৰু গোটেই খেতিপথাৰ নষ্ট হৈছে আৰু লগতে ঘৰতো পানী সোমোৱা হৈছে আৰু গোটেইখন অৱস্থাই নাইকিয়া হৈছেগৈ আৰু এতিয়া মানুহবোৰ সেইকাৰণে গোটেই 2-3খন গাঁও এতিয়া সমস্যা হৈছে আৰু এতিয়া কি ক'ব আৰু এতিয়া আপোনালোকে কি এজাক বৰষুণতে হৈছে আৰু পৰা আমাৰ গোটেই ঘৰত এতিয়া পানী দুনি সোমোৱাই এতিয়া বস্তু বাহনি বহুত অনিষ্ট হৈছে এতিয়া এই বস্তু বাহনিখিনি নি পেলাই আমি অইন ওখ ঠাইত মানে সামৰিছোঁগৈ সামৰিবলৈ যাওঁতেও বহুতখিনি বস্তু নষ্ট হৈছে নষ্ট হৈ যোৱা বস্তুখিনি চাউলে পাতে এতিয়া ধানে চালে গোটেইখিনি তিতি বুৰি শেষ হৈছে হাঁহ কুকুৰা উটি গৈছে পানীত প্ৰশাসনৰ মানুহ আহিছে নাই অহা নাই আমাৰ ইয়াত ধনশিৰি প্ৰশাসনৰ মানুহ কোনো অহাই নাই ইয়ালৈকে কি গাঁও পৰিছে আপোনালোকৰ পানীত আমাৰ এডোখৰ ইকাৰণী গাঁও পৰিছে ইপিনে প্ৰেমহৰা এডোখৰো বুৰিছে ইপাৰলৈ প্ৰেমহৰা পৰিছে আমাৰ ৰাস্তাটো সিপাৰডোখৰো প্ৰেমহৰাই আমাৰ ইকাৰণী পথাৰখন ধাননি পথাৰ গোটেই শস্য নষ্ট হৈছে গোটেই পানী বাঢ়িছেনে কমিছে পানী এতিয়াও বাঢ়ি আছে এতিয়া আমাৰ গৰু ছাগলী বান্ধিবলৈ উপায় নাইকিয়া হৈছে এতিয়া উপায়হীন এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।